Hello, my dear student. মই R.K. ভূঞা তোমালোকৰ লগত আলোচনা কৰি আছো ক্লাছ 11ৰ ম্যাথমেটিক্স। আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে কি ফলনৰ শ্ৰেণী বিভাগ ক্লাসিফিকেশন অফ ফাংশন। এটা ক্লাসিফিকেশন অফ ফাংশন জানাৰ আগতে আমি ফলন কি জানিব লাগিল। ফলন সম্পৰ্কে এটা ভিডিও ডেসক্ৰিপচনৰ লিংকত তোমালোকক দিয়া আছে এই ভিডিওটো। সেই ভিডিওটো চালে ফলনৰ ডেফিনেশন বা ডিটেইল কথাখিনি পাই যাবা। আজি আমি কি আলোচনা কৰিম ফলনৰ বিভিন্ন কি শ্ৰেণীৰ ফলন আছে কেনেকুৱা ফলন তোমালোকক লাগে। প্ৰথম আমি আলোচনা কৰিম আইডেন্টিটি ফাংশন একক ফলন। এই ফলনটোৰ কি একক ফলনটো ফাংশন ইজ ফ্ৰম ৰিয়েল নাম্বাৰ টু ৰিয়েল নাম্বাৰ। আদি ক্ষেত্ৰ ৰিয়েল নাম্বাৰ সহ ক্ষেত্ৰ ৰিয়েল নাম্বাৰ। তো ফাংশনটো লেখে y x বা fx x। আসলতে আইডেন্টিটি ফাংশন y মানে fx, গতিকে y x। y x 1 দিলি এটো 1 হ'ব, 2 দিলি 2 হ'ব, সেই কাৰণে এটুক আইডেন্টিটি ফাংশন বুলি কয়। আইডেন্টিটি x আৰু y এলিমেন্ট বিলাক বা x আৰু fx ৰ এলিমেন্ট বিলাক আইডেন্টিটি হ'ব। ধৰা তুমি fx লিলো আমি 5 x ৰ মান 5 দাল লগে f অফ 5 ৰ মানো 5, x ৰ মান 5 দিয়াৰ লগে 5 হ'ব। গতিকে তো আইডেন্টিটি ফাংশন 5 দিলি y x যদি 5 দিও y 5 হ'ব। এতিয়া আইডেন্টিটি ফাংশনৰ বিষয়ে আকৌ জানবালা কথা নাই। মূলত কথাটো fx x x ৰ পাৱাৰ 1। তেতিয়া যদি আইডেন্টিটি ফাংশনৰ আমি গ্ৰাফ আঁকিব লাগে লেখ লাগে তোমালোকক ফলনৰ ক্লাসিফিকেশনৰ লগতে আমি লেখৰ ধাৰণা দি যাম আৰু লেখৰ ধাৰণাও তোমালোকক লাগিব। লেখবিলাক তোমালোকে প্লেন পেপাৰত আঁকিব লাগিব আৰু মোটামুটি আঁকিলে হ'ব, একুৰেট হ'ব নালাগে। এই একৰ এনেকৈ আঁকিবা প্লেন পেপাৰত। স্কেলেৰে আঁকিলে মই ইয়াতে আঁকাতকৈ বেছি ভাল হ'ব অলপ। এতিয়া আমি কি কৰিম, এইটো ষ্ট্ৰেইট লাইন হ'ব যিহেতু মিনিমাম 3টা পইণ্ট দিব লাগিব। x fx দিয়া 0 দিয়া 0 -1 দিলি -1 1 দিলি 1 এইকেইটা দিলে আমাৰ লেখডাল হৈ যাব। গতিকে 0 দিলি 0 এইটো থাকিল 1 -1 1 এইটো -1 1 1 2 -1 -2 x axis y axis x dash y dash। এটা এই 3টা পইণ্ট আঁকিলি এনেকৈ তুমি আঁকি দিয়া। এডাল এক্সৰ মান আমি মাইনাছো যিমান ইচ্ছা সিমান দিব পাৰোঁ, প্লাছো যিমান ইচ্ছা সিমান দিব পাৰোঁ। গতিকে দুফালে ডিৰেকশ্যন দি দিবা আৰু এতিয়া হ'ব fx ওচৰত লিখি দিবা fx x। আমাৰ ইয়াৰে লেখত তোমালোকে একো ডেছক্ৰিপশ্যন লিখবা নালাগে, জাষ্ট ফাংচনটো লিখবা, তালিকাখন লাগিব, টেবুলখন আৰু গ্ৰাফটো এনেদৰে লিখিলে হ'ব। ঠিক আছে। গতিকে আইডেন্টিটি ফাংশন আমি কি জানিলোঁ। এতিয়া আমি যাম কনষ্টেণ্ট ফাংশন ধ্ৰুৱক ফলন। ধ্ৰুৱক ফলনটো আৰু কেনে ফলন যে fx ধৰা c বিলংছ টু r বা c ধ্ৰুৱক বুলি হ'ব পাৰা বা c ধ্ৰুৱক কনষ্টেণ্ট। এটা কনষ্টেণ্ট মানে কি লৰচৰ নকৰে, মানৰ পৰিৱৰ্তন নকৰে মানে এক্সৰ মান যদি আমি 1 দিওঁ c হ'ব, 5 দিওঁ c হ'ব, -1 দিলেও c হ'ব। তাৰমানে আমি কি পাম চাওঁ, f অফ 5/2 দিলোঁ এতিয়া c হ'ব, f অফ -½ দিলোঁ c হ'ব, f অফ 0 দিলোঁ c হ'ব। c হ'ল কনষ্টেণ্ট, ই লৰচৰ নহয়। গতিকে ইয়াক কি বুলি কয়, কনষ্টেণ্ট ফাংচন বা ধ্ৰুৱক ফলন। এতিয়া ধ্ৰুৱক ফলনৰ যদি আমি লেখ আঁকিব লাগে তেতিয়া তোমালোকে এই ধ্ৰুৱকৰ এটা মান দি ল'ব লাগিব। ধৰি ল'লোঁ আমি মান দি ল'লোঁ কি যে c 2, তাৰমানে আমাৰ লেখ হ'ল 2, y fx 2, তাৰমানে y 2ৰ লেখ আঁকিব লাগে। গতিকে গ্ৰাফটো আমাৰ এনেকুৱা হ'ব, x axis y axis আঁকা, x axis আঁকিলোঁ, অৰিজিন দিয়া
y is equal to দিছোঁ গতিকে y is equal to মানে x এক্সিছৰ পেৰেলেল লাইনতে ল'ব y is equal to ঠিক আছে ধৰা c ৰ মান -1 দিলোঁ আমি c ৰ মান -1 দিয়া -1 দিয়াৰ লগে লগে y is equal -1 y is equal -1 মানে ইফালৰ এইটো পইণ্টৰ মাজেদি এডাল লাইন যাব এইডাল হ'ল y is equal to লেখ গতিকে কনষ্টেণ্ট ফাংচন কি যিটো ফাংচনৰ মান চেঞ্জ নহয় ই যদি যি দিয়া থাকে সেয়ে হ'ব তা কনষ্টেণ্ট ফাংচনত চিটো যিকোনো ৰিয়েল নাম্বাৰ বুলি ক'ব পাৰা ধ্ৰুৱক বুলি ক'ব পাৰা কাৰণ ৰিয়েল নাম্বাৰবিলাক কনষ্টেণ্টে সদায় বা ধ্ৰুৱকবিলাকো কিবা এটা ৰিয়েল নাম্বাৰত পৰিবই পলিনমিয়েল ফাংচন বহুপদীয় ফলন বহুপদীয় মানে বহুতটা পদ থকা বা এটা পলিনমিয়েল ৰাশি বহুপদ ৰাশিৰ লগত যিটো ফাংচন জড়িত হয় সেইটোক বহুপদীয় ফলন বুলি কয় গতিকে বহুপদীয় ফলনটো হৈছে কি মোৰ দেন ওৱান টাৰ্ম মানে এটাতকৈ বেছি পদ থাকিব আৰু বহুপদ ৰাশি থাকিব বহুপদ ৰাশি হ'ব লাগিলেতো এক্স থাকিবই তোমালোকে এতিয়া তোমালোকে ধৰা এইটোও লিখিব পাৰা x² - 5x + 2 এইটো এটা ফাংচন গতিকে বহুপদ ৰাশিটো বিশেষ শিকবা লগা নাই তোমালোকে দেখি আছা দেখি থকা ৰাশিবিলাকক ফাংচন নাম দিছোঁ মাত্ৰ ইয়াতে জানিব লগা কথা এইটোৱে দৰকাৰী যদি বহুপদ ৰাশিৰ ফলন আঁকো আমি তেতিয়া কি হ'ব জেনেৰেলি কি হয় যদি ax + b fx is equal বা y is equal এনেকুৱা হ'ব পাৰে নাইবা fx is equal ax² + bx + c এই ধৰণৰ হ'ব পাৰে আমাক এটা যদি x⁻1 x ৰ পাৱাৰ 1 থাকে তেতিয়া তোমালোকে জানবা লেখটো সদায় ষ্ট্ৰেইট লাইন হ'ব তিনিটা পইণ্ট দিলে তোমাৰ লেখটো সাধাৰণতে শুদ্ধ হ'ব ইয়াতে অৱশ্যে আমি এনেকুৱা কিছুমান লেখো পাম যিবিলাকৰ তিনিটাতকৈ অধিক পইণ্ট দিব লাগে ষ্ট্ৰেইট লাইনতো আমি আলোচনা কৰিম কিন্তু সাধাৰণতে ইয়াতে তিনিটা পইণ্ট দিলে শুদ্ধ হৈ যায় কিন্তু যদিহে এক্সৰ পাৱাৰ বেছি থাকে 1তকৈ মানে স্কুৱেৰ থাকে বা কিউব থাকে বা e⁻x log x বা sin x এনেকুৱা যদি থাকে তেতিয়া কি কৰিব লাগিব ইয়াৰ কাৰ্ভ হ'ব বেকা ৰেখা হ'ব লেখটো আৰু লেখটো যেতিয়া বেকা ৰেখা হ'ব তেতিয়া তোমালোকে কি কৰিবা বহুত পইণ্ট দিব লাগিব তাৰমানে যিমানে পইণ্ট দিয়া সিমানে লেখটো শুদ্ধ হ'ব যিমানে বেছি পইণ্ট দিওঁ আমি সিমানে লেখটো শুদ্ধ হ'ব গতিকে ইয়াতে তুমি 8-10টা পইণ্ট দিব লাগিব এনেকুৱা ৰাখি 8-10টা পইণ্ট দি প্লটিং কৰি লৈ বিন্দুকেইটা বহাই লৈ হাতেৰে যোগ কৰি দিব লাগিব চিধাই স্কেলেৰে নহয় হাতেৰে কাৰ্ভ মানে বেকা ৰেখা হ'ব কৰি গতিকে মূল কথা কি যদি সৰল ৰেখা হয় সাধাৰণতে 3টা পইণ্টত হ'ব লেখটো এক্সেপশ্যনেলটো আমি পিছত আলোচনা কৰি আছোঁ আৰু যদি স্কুৱেৰ বা কিউব থাকে x² e⁻x থাকে sin x থাকে তেতিয়া তুমি জানবা ইয়াৰ লেখটো বেকা ৰেখা হ'ব আৰু বেকা ৰেখা হ'লে যিমানে বেছি পইণ্ট দিম সিমানে লেখটো শুদ্ধ হ'ব এতিয়া তোমাৰ প্ৰশ্নটো অনুযায়ী আমি পইণ্ট দিম কিমান দূৰ কভাৰ কৰিব পাৰোঁ ঠিক আছে গতিকে বহুপদ ৰাশিৰ বিষয়ে জানিব লগা এইখিনিয়ে বহুপদীয় ফলন আৰু নেক্সট আমাৰ মডুলাছ ফাংচন এইটো একেবাৰে ইম্পৰ্টেণ্ট ফাংচন এইটো তোমাক য'তে ত'তে যেনি তেনি লাগিব মডুলাছ ফাংচনটো হ'ল fx is equal মডুলাছ x এনেকৈ লিখোঁ ইয়াক কিন্তু এবছলিউট ভেলু ফাংচন বুলিও কয় দেই এবছলিউট ভেলু এবছলিউট ভেলু ফাংচন এইটো নামতো কয় বা মডুলাছ ফাংচন ডেফিনেশ্যনটো কি fx is equal মডুলাছ x নাইবা আমি এনেকৈ লিখিব পাৰোঁ মডুলাছ x এনেকৈ লিখিব পাৰোঁ আমি x is greater than 0 minus x is less than 0 equal to যিকোনো এটা দিলে হ'ব ঠিক আছে মডুলাছ x মানে x is greater than 0 when x পজিটিভ ইয়াৰ মান x আৰু when x is negative ইয়াৰ মান -x এটা কেনে ধৰণৰকৈ আমি এপ্লাই হ'ব চাওঁ f of ধৰা 7 লিখিলোঁ আমি তো 7 টো চাওঁ এই 7 যি দিছোঁ 7 টো greater than 0 না less than 0 7 is greater than 0 গতিকে 7ৰ মান এইটো বহাই দিয়া 7 আৰু ধৰা আমি দিছোঁ f of -7 তেতিয়া এটা -7 টো চাওঁ -7 টো greater than 0 নে less than 0 আমি জানো -7 টো 0তকৈ সৰু গতিকে আগতে মাইনাছ চিন দি লওঁ তাৰপিছত x মানে কি আছে -7 গতিকে -7 আছে প্লাছ এই মডুলাছৰ পৰা ওলাই আহিলে সি মাইনাছেও প্লাছ হ'ব প্লাছেও প্লাছে হ'ব গতিকে কি কাৰণে কি সূত্ৰত হয় এইটো সূত্ৰত
-7 f of -7 ইকুৱেল 7 কেনেকৈ হ'ল এই সূত্ৰটোৰ দ্বাৰা হ'ল গতিকে মডুলাছ ফাংচনটো বা এবছলিউট ভেলু ফাংচন বা মাপাংক ফলনটো এটা ইণ্টাৰেষ্টিং ফলন আৰু ইয়াক তোমালোকক লাগি থাকিব এই x ইকুৱেল 0টো ইয়াতে দিলেও 0 হ'ব ইয়াতেও দিব পাৰা -0 0 +0 -0 একো নাই গতিকে একেই ভেলু গতিকে মডুলাছ ফাংচনটো এনেকুৱা আৰু যদি মডুলাছ ফাংচনৰ লেখটো বিৰাট ইণ্টাৰেষ্টিং এটা চাওঁ মডুলাছ ফাংচনৰ লেখ দেখাতেতো দিছে x ৰ পাৱাৰ 1 কিন্তু ইয়াতে আমি কি দেখিলোঁ চাওঁ ইয়াতে পালোঁ y ইকুৱেল x এটা লেখ পালোঁ কি y ইকুৱেল x x ইজ গ্ৰেটাৰ দেন 0 গতিকে এটি এটা ষ্ট্ৰেইট লাইন হ'ব y ইকুৱেল -x যদি x ইজ লেছ দেন 0 গতিকে দুটা লেখ হ'ব গতিকে এতিয়া আমি পইণ্ট বেছিকৈ দিব লাগিব গতিকে কেনেকৈ দিওঁ আমি চাওঁ লেখটো মডুলাছ ফাংচনৰ আমি লেখটো কেনেকৈ শিকিম y x y বা মডুলাছ x বা fx যি লেখাটো পালে x ৰ মান 0 দিলোঁ 0 হ'ব x ৰ মান 1 দিয়া 1 হ'ব 1 দিলে 1 আইডেণ্টিটি ফাংচনৰ নিচিনাই হ'ব আগৰ আইডেণ্টিটি ফাংচন 1 দিলে 1 তাৰপিছত x ৰ মান 2 দিয়া 2 দিছোঁ 2 টো 0তকৈ ডাঙৰ গতিকে এতে 2 হ'ব x ৰ মান -1 দিয়া মাইনাছৰ ফালেও দিবা এটোৰ আমি তিনিটা পইণ্ট দিলোঁ এটোৰ তিনিটা পইণ্ট দিয়া x ৰ মান -1 দিয়া -1 দিলে কি হ'ব -1 দিলে -7 দিলে যেনেকৈ 7 হৈছিল এতিয়াও 1 হ'ব -2 দিয়া 2 হ'ব ঠিক আছে আৰু দিব পৰা নিদিলেও চলিব 0টো থাকিব এডালত এটা দিব পৰা তোমাৰ সন্দেহ যদি নিদিলেও চলিব এই 5টা পইণ্টত হ'ব এটা আমাৰ চোৱা 5টা পইণ্ট প্লটিং কৰোঁ আমি x axis x axis y axis ঠিক আছে পইণ্টবিলাক তোমালোকে এনেকৈ চিন দি ল'বা স্কেল দি সমানত ল'ব পাৰিবা তোমালোকে এটা কি পইণ্ট দিম 0 0 হ'লে এইটো থাকিল 1 1 1 1 এইটো থাকিল 2 2 2 2 হ'লে এইটো থাকিল 2 2 -1 -1 1 এইটো থাকিল -2 2 ওপৰত থাকিল -2 পজিটিভ গতিকে ওপৰত আহিল গতিকে আমাৰ লেখটো হ'ব এনেকুৱা এডাল আৰু ইফালে লেখটো তলফালে নাযায় কাৰণ কিয় নাযায় ৱাইৰ মানটো বা এফএক্সৰ মানটো সদায় পজিটিভ এফএক্সৰ মানটো পজিটিভ নিগেটিভৰ ফালে লেখটো নাযায় কিন্তু পজিটিভৰ ফালে যিমান ইচ্ছা ইমান যাব কিয় এক্সৰ মান আমি 2 হে দিছোঁ তাতকৈ বেছিও দিব পাৰোঁ এতিয়া -2 দিছোঁ তাতকৈ কমো দিব পাৰোঁ ইফালে আহিলে এনেকৈ গতিকে এইটো হ'ল আমাৰ লেখ y ইকুৱেল x x গ্ৰেটাৰ দেন 0 আৰু ইয়াতে লেখা y ইকুৱেল -x x লেছ দেন 0 অ'টো দিয়া অৰিজিন গতিকে এইটো আমাৰ হ'ল মডুলাছ ফাংচনৰ লেখ এইটো এটা ইণ্টাৰেষ্টিং লেখ যদিও এক্সৰ পাৱাৰ এতিয়া 1 আছে মডুলাছ থকাৰ কাৰণে দুটা লেখ হৈছে ঠিক আছে সিগনাম ফাংচন সিগনাম ফলন বুলি কয় সিগনাম ফাংচনটো কি f of x ইকুৱেল মডুলাছ x ডিভাইডেড বাই x when x unequal to 0 আৰু f of x ইকুৱেল 0 when x ইকুৱেল 0 এনেদৰে মনত ৰাখিব পাৰা নাইবা আমি কি কৰিব পাৰোঁ চাওঁ বেলেগ এটা ৰূপ আমি পাব পাৰোঁ অৰ fx ইকুৱেল এনেকৈ লিখিব পাৰোঁ আমি কেনেকৈ লিখিব পাৰোঁ চা মডুলাছ x মানে x x ইজ গ্ৰেটাৰ দেন 0 -x x ইজ লেছ দেন 0 এইমাত্ৰ আমি পাই গ'লোঁ মডুলাছ ফাংচনৰ গতিকে মডুলাছ x ডিভাইডেড বাই x হ'লে কি হ'ব গ্ৰেটাৰ দেন 0 হ'লে x by x 1 x is greater than 0 গতিকে আমি কি কৰিব পাৰোঁ f of x is equal 1 if যদি x is greater than 0 তেনেকৈ লিখিব পাৰোঁ তাৰপিছত ইজুকেলটো লেখা 0 if x is equal 0 আৰু এইটো যদি x is less than 0 হয় কি হ'ব মডুলাছ x ডিভাইডেড বাই x is equal -x হ'ব তেতিয়াহ'লে -1 কিয় -x হ'ব x is less than 0 এইটো x is less than 0 হ'লে মডুলাছ xৰ মান -x হ'লে এইটো -1 গতিকে আমি কি পাম -1 if x is less than
0 এটা তোমালোকে সিগনাম ফাংশনৰ এই দুটা ৰূপ এইটো মনত ৰাখিব পৰা এইটো মনত ৰাখিব পৰা এনেকৈ লিখলে কিন্তু x আনিকাল 0 এতে হেতু বিপদ নাই কাৰণ x ইকুয়াল 0 0 এটো গ্ৰেটাৰ দেন 0 টু লেছ দেন 0 -1 গ্ৰেটাৰ দেন 0 প্লাস 1 ঠিক আছে এটো সিগনাম ফাংশনটো আমাৰ চিনাকি হইলা সিগনাম ফাংশনৰ লেখটো লাগব সিগনাম ফাংশনৰ লেখটো আৰু ইন্টারেস্টিং সো যদি তুমি এটো ৰূপতে থাকা লেখটো আকাত অলপমান দিগদাৰ হ'ব গতিকে এটো ৰূপ জানি ললিয়ে ভাল এটোত আমি চাও y ইকুয়াল fx মানে y ইকুয়াল 1 হেতু এটা লেখ হ'ব y ইকুয়াল 0 x ইকুয়াল 0 হয় হেতু এটা লেখ হ'ব এটো পয়েন্ট হ'ব y ইকুয়াল -1 এডালটো স্ট্ৰেইট লাইন হ'ব when x is less than 0 এতে অলপ জানবা লগা কথা আছে মাত্ৰ আমি টেবুল খনত জানবা লগা কথা আছে কি জানবা লগা কথা আছে সো এতে x ইকুয়াল কিন্তু 0 দিবা নৰা x is greater than 0 দিবা লাগিব x ইকুয়াল 0 দিয়াৰ লাগিলে কি হ'ব 0 গতিকে আমাৰ টেবুল খন চাও আমি কেনেকৈ কৰিম x fx আমাৰ কি আছে এটা পয়েন্ট প্ৰথম পয়েন্টটো দিয়া 0 দিলি x 0 দিলি y ও fx ও 0 তাৰ পিছত এডাল স্ট্ৰেইট লাইন y ইকুয়াল 1 স্ট্ৰেইট লাইন মিনিমাম 3টা পয়েন্ট দিবা লাগিব এটো স্ট্ৰেইট লাইন মিনিমাম 3টা পয়েন্ট দিবা লাগিব গতিকে আমাৰ 7টা পয়েন্ট হ'ব এটো 3টা সা x is greater than 0 x greater than 0 হলি নাম্বার লাইনত তুমি লিখে চাও 0 1 তারা এটো 0 দিলু 1 এটো -1 0 এই 1 এর পিছত গ্রেটার দ্যান 0 আমি যদি 1 দি দং হাই স্কুলৰ নলেজৰ মতে 1 দি দিলি তো এতে এই পয়েন্ট বিলাক মিসিং হৈ যাব আৰু 0 আৰু 1 এর মাজত তোমালোকে জানা যে ইনফাইনাইট নাম্বার অফ ৰিয়েল নাম্বাৰস আছে ইনফাইনাইট সংখ্যক ৰিয়েল নাম্বার আছে গতিকে এই পয়েন্ট বিলাক বাদ দিবা নৰো আমি এতে মাত্ৰ আমাক ধৰি দিছি ৰেষ্ট্ৰিকশনটো মানবা লাগিব gx is greater than 0 greater than 0 মানে আমি কি কৰিম ইয়াতে দিম 0.1 গতিকে আমি কি কৰিম 0.1 x এর মান জেন এটা ইফালে ফিক্স কনস্ট্যান্ট ফাংশন গতিকে এটো 1 তার পাছত দিয়া তুমি 1 গ্রেটার দেন 0 তার পাছত যিকোনো মান দিয়া এটো 1 1 2 2 দিলেও 1 হ'ব কাৰণ এটো কনস্ট্যান্ট ফাংশন আছে ইফালে 1 fx এর মান আৰু নেক্সট এটো -1 হ'ব মান এটা -1 যদি আমি প্ৰথম -1 মানটো দিও এই মাহা মিসিং হ'ব এইবিলাক গতি এই পয়েন্ট বিলাক মিসিং কৰিব নোৱাৰা এই পয়েন্ট বিলাক মানে 0 ৰ একেবাৰে ওচৰত দিয়া কি হ'ব পয়েন্ট -0.1 ইয়াৰ ভ্যালু জেন এটা x ত লেছ দেন 0 দিলি -1 ইয়াৰ ভ্যালুটো -1 এনেকৈ তুমি -1 দিয়া -1 হ'ব -2 দিয়া -1 হ'ব গতিকে আমাৰ এই লেখৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে x is greater than 0 মানে 1 নহয় কিন্তু 0.1 একদম 100% একুৰেসি চালি ইয়াতকৈ আৰু সৰু দিব লাগে 0.00001 কিন্তু আমি মোটামুটি এক লাগে গতিকে তোমালোকে ইয়াতে 0.1 এটা দিব লাগিব আৰু এটা -0.1 বাকিখিনি দিগদাৰি নাই এতিয়া লেখটো আপতে অলপ সাৱধান হ'ব লাগিব সো x dash y dash অরিজিন তো আমি দিয়া নাই ৰবা এটো দিব পাৰো অরিজিন কোনটো চকত লেখ যায় হেইটো চাই উঠি দিম এটা সব 0 মানে এটো পয়েন্ট x এর মান যেতিয়া 0 দিম 0 এটা তালিকাখন ল 0.1 এটো যদি আমি 1 দিম 2 দিম 1 2 বলি 0.1 এখিনি মনে দেব -1 -2 1 2 এটা সব 0.1 দিলে তে মোটামুটি ইয়াতে হ'ব 0.2 0.1 দিলে 1 0.1 দিলে 1 তাৰছত এটো 1 2 দিলে 1 তাৰ মানে আমাৰ গ্ৰাফটো এনেকৈ যাব কিন্তু ইয়াতে সব y এক্সিসত x এর মান কি 0 কিন্তু আমাক দিয়া আছে তে x এর মান 0 লবা নৰি x এর মান 0 ললি কি হ'ব 0.2 হ'ব x এর মান 0 ললি 0 হ'ব আবার লেখৰ মতে গতিকে x এর মান ইয়াতে 0 লবা নৰে আমি ধৰি ললো 0
0 হলে 1 এই 0 হলে 1 এটো পয়েন্ট গতিকে এই পয়েন্টটো আমাৰ লেখত থাকবা নৰে গতিকে আমি কি কৰিম এতে এটা ক্যাপ দি দিম এই পয়েন্ট 1 ৰ ইফালে ইভানৰে আৰু লেখটো আৰু এই y axis ডাল সুবাই নৰে গতিকে ইয়াতে ক্যাপ এটা দি দিবা লাগিব দিলে তো হৈ গল গতিকে আমাৰ এটো কি হল fx = 1x greater than 0 ইয়াৰে লেখ হৈ গল এতিয়া হা এটো থাকিল নেক্সট -0.1 -0.1 মানে x ৰ মান -0.1 এইখিনি মানত যাব তাৰ পিছত এটো আহিল এনেকে এই যাব কি হ'ব ইয়াতে এটা ক্যাপ দি দিব লাগিব আমি ইয়াতে এটা ক্যাপ দিব লাগিব যাতে -1 টু সুবানৰে fx = -1 x less than 0 x less than 0 x 0 হলি y axis ডাল সুবানৰে x 0 হলি এটো পয়েন্ট গতিকে আমাৰ গ্ৰাফটো কি থাকিল এটো লিখি দিয়া 0 0 এটো পয়েন্ট আমাৰ লিখি দিবা কাৰণ এটো গ্ৰাফত আছে বা এতে 0 0 দিলে হ'ব এই পয়েন্টটো বুজাইছো আমি এটো পয়েন্ট লেখ এটো লেখ এই তিনটা লেখ সিগনেল ফাংশনৰ আসলতে তিনিটা লেখ আৰু এতে লেখত কেনেকে ক্যাপ দিব লাগে মানে এটা ক্যাপ বহাই দিব লাগে এটো আমি শিকলো আৰু এটো দৰকাৰী কথা গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশন বৃহত্তম অখণ্ড ফলন অখণ্ড শব্দটো চাবা মানটো অখণ্ড হ'ব তা বৃহত্তম অখণ্ড ফলনটো কেনেকে লিখে fx = থাৰ্ড ব্ৰেকেটৰ ভিতৰত x ইয়াতে কিন্তু তোমালোকৰ এনেকুৱাও পাবা দে এনেকুৱাও পাবা তাৰ পিছত এনেকুৱাও পাম আমি এই ক্ষুদ্ৰতম অখণ্ড ফলন এনেকুৱা বেলেগ বেলেগ পাম এটা কিন্তু থাৰ্ড ব্ৰেকেট দুফালে থাকিব দেই এইটো মনত ৰাখবা বৃহত্তম অখণ্ড ফলন আৰু ইয়াৰ ম্যাথমেটিক্যাল মিনিংটো গাণিতিক মেইন অৰ্থটো হৈছে কি এটো বৃহত্তম অখণ্ড ফলন ইয়াৰ মান x হ'ব if x belongs to I যদি ইন্টিজাৰ হয় ইন্টিজাৰ নাম্বাৰ হয় তেতিয়া কি হয় ইয়াৰ ভ্যালুটো হেই হ'ব যেনে ধৰা এটো 5 = 5 -1 = -1 কি হৈছে কাৰণ -1 টো ইন্টিজাৰ -1 হৈছে 5 টো ইন্টিজাৰ 5 হৈছে ঠিক আছে আৰু যদি আমি ইয়াৰ মান less than x হ'ব if x is not belongs to I তাৰ মানে ইয়াতে কি হ'ব r to r দে ফাংশন r to r ৰিয়েল নম্বৰৰ পৰা ৰিয়েল নম্বৰ গতিকে ইয়াতে যদি ৰিয়েল নম্বৰৰ ভিতৰত অখণ্ড থাকে সেই মানে হ'ব একো চিন্তা কৰিব লগা নাই প্লাস মাইনাস যি থাকে তেনেকৈ হ'ব যদি অখণ্ড নাথাকে not belongs to I তেতিয়া কি হ'ব সাপোজ ধৰা এটো থাকিল 3/2 মানে আমি কি কৰিব লাগিব পয়েন্টত লিখবা লাগিব 1.5 ডিভাইড কৰিলে 1.5 ইয়াৰ মানটো হ'ব 1 মানটো অখণ্ড সংখ্যাই হ'ব 1 হ'ব মানে less than x হ'ব এটা ধৰা এটো আছিল 1.5 গতে ইয়াতকে সৰু হ'ব 1 হ'ব কোনটো মান হ'ব আসলতে মই 1 কিয় লিখলো তোমালে কি করবা নাম্বার লাইন এই নাম্বার লাইনৰ ধাৰণাটো আমাক লাগিব 1.5 এতে আছে আমাৰ 1.5 হলি ইয়াৰ পৰা লেফটে আহি প্ৰথম নাম্বাৰটো লেফটে তুমি ক্ৰস কৰবা নৰা লেফট আহি প্ৰথম নাম্বাৰটো ইয়াতকে সৰু যিটো নাম্বাৰ দিয়া থাকে তাতকে সৰু প্ৰথম নাম্বাৰটো এটা ধৰা এটো হ'ব যদি আমি লিখো 1.9 মানে এতে আছে 2 নহয় কিন্তু 2 হলি তো 2 হৈ যাব 1.9 হলে কি হ'ব লেফটে আহি প্ৰথমটো 1 আৰু যদি নহয় আমি এনেকে লিখো 1.1 লেফটে আহি 1 এটা সয়াতে x is not integer 1.1 integer নহয় 1.9 integer নহয় 1.5 integer নহয় তাৰ মানে এই ইন্টাৰভেলটোত দুইতকে সৰু হলি মানটো 1 হেনেকে এই ইন্টাৰভেলটোত মানটো 0 ইফালৰ ইন্টাৰভেলটোত কি হ'ব মান -1 গতিকে ফাংশনৰ ইন্টাৰভেলটো বদলাৰ লগে লগে মানটো বদলি যাব গতিকে লেখটো আৰু বিৰাট ইন্টাৰেষ্টিং আৰু লেখটো আমাৰ গতিকে চাও মূল কথাটো হৈছে থাৰ্ড ব্ৰেকেটৰ ভিতৰত x লেখে বৃহত্তম খণ্ড ফলন বা গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশনৰ ভ্যালুটো x হ'ব যদি x অখণ্ড ৰাখি হয় অখণ্ড সংখ্যা হয়
আৰু এক্সতকৈ সৰু হ'ব যদি এক্স অখণ্ড সংখ্যা নহয়। অখণ্ড সংখ্যা নহয় মানে পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা যি নহয় এইটো অখণ্ড নহয়। গতিকে আমি বৃহত্তম অখণ্ড ফলনটো ইণ্টাৰেষ্টিং কথা। এতিয়া বৃহত্তম অখণ্ড ফলনৰ লেখ আমি কেনেকৈ আঁকিম? বৃহত্তম অখণ্ড ফলনটো ধৰি ল'লোঁ আমি, এইটো ইনফাইনাইট থাকিল, ধৰি ল'লোঁ আমি মানটো এনেকৈ থাকিল এক্স লেছ দেন 0 লেছ দেন -1 ইকুৱেলো দিব পাৰা। নাম্বাৰ লাইনত আহা 0 1 -1 এডাল লেখ বুজি পালে বাকীখিনি গোটেই বুজি পাবা। এডালে আমি চেষ্টা কৰিছোঁ যে এইটো ইণ্টাৰভেলত আছে, এইটো ইণ্টাৰভেলত বৃহত্তম খণ্ড ফলন 0ৰ মান 0, তাৰ বাহিৰে এইটোও যদি হয় ইফালেও যদি হয় ইয়াৰ ভিতৰত মান -1। গতিকে ইয়াৰ এতে ইন মান এক্সৰ ভেলুটো -1। ঠিক আছে, এক্সৰ মান 0 দিয়া নাই, 0 দিলে 0 হ'ব, 0 দিয়া নাই কিন্তু 0 নেদি কি কৈছোঁ -0.1 মানে এইটো দিয়াৰ লাগিলে ইয়াৰে লেফ্টৰ প্ৰথম ইণ্টিজাৰটো লেফ্ট থাকে থকা -1 -0.5 দিয়া -1 -0.9 দিয়া -0.9 এই 1ৰ ওচৰতে -1ৰ ওচৰত, তেতিয়াও কি হ'ব -1 হ'ব। এইটো ইণ্টাৰভেলত ইয়াৰ -1। ঠিক তেনেদৰে আমি যদি ইণ্টাৰভেলটো এনেকৈ লওঁ 0 দিলোঁ এইবাৰ এক্স 1তকৈ সৰু, এইটো ইণ্টাৰভেলত 1 দিলি তো 1 হ'ব, আমি 1 দিয়া নাই, 0 দিছোঁ, 0 দিলে 0 হ'ব আৰু কি ক'তকৈ 0 হ'ব এই 0.9 0.5 0.7 যি এটা এতিয়া কি হ'ব মান 0 হ'ব একৰ্ডিং টু ডেফিনেশ্যন অফ গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন। ইণ্টাৰভেলটো চেঞ্জ কৰি দিয়া আমাৰ 2, তেতিয়া গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনটোৰ মান হ'ব 1। এইটো ইণ্টাৰভেলৰ ভিতৰত 2 হ'লেতো 2 হ'ব, 2টো আমি পইণ্ট দিয়া নাই, 2তকৈ সৰু মানে 1.9 দিলেও 1 হ'ব, 1 দিলেও 1 হ'ব, 1.5 দিলেও 1 হ'ব, মানে এইটো ইণ্টাৰভেলত যি দিয়া তুমি 1 হ'ব। এতিয়া লেখটো সেইমতে আঁকিব লাগে। চোৱা ইণ্টাৰেষ্টিং লেখটো আঁকা এক্স এক্সিছ ৱাই এক্সিছ প্ৰথমে আমি আঁকি ল'লোঁ। এতিয়া 1 2 3 এতিয়া আমি কি কৰিম চোৱা, পইণ্ট নবহাওঁগৈ, আমি পইণ্ট নবহাওঁকৈ কৰিম। 0 দিলি -1 দিলি -1 দিলোঁ এক্সৰ মান -1 এতে থাকোঁ -1 0 দিলি -1 হ'ব লাগে, 0টো দিবাই নোৱাৰোঁ আমি, গতিকে কি কৰিব লাগিব এইটো আমি গোল কৰি ৰাখিব লাগিব, লাখি এই গোটেইখিনিতে আমাৰ -1 ঠেক কৰা, এইটো হ'ব লেখ চিধা হোৱা নাই না। চোৱা -1 0 আৰু -1ৰ ভিতৰত ৰাখছোঁ আমি, এক্সৰ মান 0 আৰু -1ৰ ভিতৰত ৰাখছোঁ, 0টো লোৱা নাই 0ৰ ওচৰত, গতিকে এইটো কেপ দিব লাগিব 0ৰ ওচৰত, কেপ ৰাখবা, ৰাখি ইফালে আহিল -1 দিয়াৰ লাগিলে -1, তাৰপিছত এতিয়া -1.1 1 যি নেদা তুমি কি হৈ যাব, এতিয়া গ'ল হ'ব 2 এইটো পইণ্ট নাটকে কাৰণ -1ত -1 গেলে এতিয়া আৰু -1 নহয়, এতিয়া কি হ'ব 2 লগি হ'ব, এইফালে 2, এইফালে আহা তুমি, ইফালে হ'ব আমাৰ এইটো কেপ, এইটো গ'ল দিয়া, এইখিনি লেখ। ইয়াতে মান 0, কিতাপ 0.9 দিলেও 0, 0.9 দিলেও 0, 0.1 দিলেও 0, এইখিনি লেখ। 1 দি দিওঁ, 1 দিয়াৰ লগে লগে কি হ'ব, ইয়াতে সেই 1 দিয়াৰ লগে লগে 1ত আহিব, 1ত আহি এই 2ৰ ওপৰত, আচলতে প্ৰত্যেকটো পইণ্টৰ ওপৰতে কেপ দিবা, সেই ঘৰত এইটো 2ৰ ওপৰতে 2, তাৰপিছত 3 দিয়া তুমি, 3 2 নহয় 3 3 হ'ব, গতিকে এই পইণ্টটো হ'ল এনেকৈ যাব। তো
তাৰপিছত 4 4ৰ ওপৰত দিয়া কিন্তু এতিয়া ইয়াত তোমাক মই এটা আকৌ ভালকৈ বুজাই দিছোঁ এটা ইণ্টাৰভেল এইটো ইণ্টাৰভেলত চাওঁ 2ত এই গ'লটো কিয় দিছোঁ আমি এইটো কি পইণ্ট 21 এইটো পইণ্ট হ'ল 2 1 আমি জানো 2 দিয়াৰ লগে লগে কি হ'ব এইটো 2 দিয়াৰ লগে লগে ইণ্টেজাৰ হ'ব হল লগে লগে 2 দিয়াৰ লগে লগে এইটো পইণ্ট হৈ যাব 2 হ'লে 2 হ'ব তাৰমানে এইটো যদি গ্ৰেটেষ্ট ইণ্টেজাৰ 2 দিওঁ ইণ্টেজাৰ গতিকে ইয়াৰ ভেলু 2 গতিকে 2 হোৱাৰ লগে লগে এইটো পইণ্ট হ'ব গতিকে 2 দিয়াৰ লগে লগে 1 এই পইণ্টটো আমাৰ লেখত নাথাকে গতিকে তাতে তুমি গ'ল দি দিব লাগিব তাৰ বাহিৰে তে থাকিব এতিয়া 1 দিয়াৰ লগে লগে এতিয়া চাওঁ 1 দিয়াৰ লগে লগে এতে হ'ব 1তকৈ সৰু দিয়াৰ লগে লগে 0 এইখিনি লেখ গতিকে প্ৰত্যেকটো ইণ্টাৰভেলত 0 to 1 এটা লেখ 1 to 2 এডাল লেখ 2 to 3 এডাল লেখ গতিকে এইটো ইনফাইনাইট নাম্বাৰ এনেকৈ ইনফাইনাইট নাম্বাৰ গ্ৰেটেষ্ট ইণ্টেজাৰ ফাংচনৰ লেখ ইটছ ভেৰি ইণ্টাৰেষ্টিং আকৌ এবাৰ চাই ল'ব এইবাৰ আমি 3টা ফাংচন আলোচনা কৰিম এটা হ'ল ৰেচনেল ফাংচন পৰিমেয় ফলন পেৰামেট্ৰিক ফাংচন ফ্ৰাচলিক ফলন আৰু এক্সপনেনচিয়েল ফাংচন সূচকীয় ফলন প্ৰথমে আহা ৰেচনেল ফাংচন ৰেচনেল নাম্বাৰটো আমি জানো নহয় p/q q ইকুৱেল 0 pq বিলংছ টু i এইটো আছিল ৰেচনেল নাম্বাৰৰ সংগতি ৰেচনেল নাম্বাৰ মানে মেইন ফ্ৰেমটো আমাৰ কি p/q ৰেচনেল নাম্বাৰৰ মেইন ফ্ৰেমটো আছিল কি আমাৰ p/q এতিয়া ৰেচনেল ফাংচন হ'লে এতিয়া আহা আমাৰ ৰেচনেল ফাংচন হ'লে ৰেচনেল নাম্বাৰটো আছিল p/q ফৰ্ম q1 = 0 pq ইণ্টিজাৰ এতিয়া ৰেচনেল ফাংচনটো হ'ল এইটো ফৰ্ম থাকিব আমাৰ f(x/gx) ৰেচনেল হৈ থাকিব এই পৰিমেয় সংখ্যাৰ ধাৰণা এতে ধৰা 2x² - 5x + 1 এতে থাকিল ধৰা 2x - 1 এনেকৈ থাকিল ৰেচনেল ফাংচন হ'লে ওপৰত x থাকক বা নাথাকক ডিনমিনেটৰত মানে হৰত x থাকবাই লাগিব x থকা ফলন থাকবাই লাগিব এইটো তোমালোকে জানিবা হৰত থাকিল যে 5 থাকিল কনষ্টেণ্ট তেতিয়া ৰেচনেল ফাংচন নহয় ৰেচনেল ফাংচন হ'লে তলত x থাকবাই লাগিব x² হওক x হওক x³ হওক sin x হওক যিকোনো উপায় x থাকবা লাগিব মাত্ৰ এটা কথা মন কৰবা এতে gx আনিকেল 0 হ'ব লাগিব তলত যিটো ফাংচন থাকে সেইটো আনিকেল 0 হ'ব লাগিব আৰু ইকুৱেল 0 হ'লে কি হ'ব এই আনডিফাইন হ'ব ফাংচনে হ'ব নাই আমাৰ গতিকে ৰেচনেল ফাংচন মানে ৰেচনেল নাম্বাৰৰ নিচিনা হৰত বা ডিনমিনেটৰত ভেৰিয়েবল থাকবা লাগিব বিশেষ কথা নাই আমাৰ তাৰপিছত আহা পেৰামেট্ৰিক ফাংচন প্ৰাচলিক ফলন পেৰামেট্ৰিক ফাংচনত আৰু কি মানে জেনেৰেলি এইবিলাকত চবতে y is a function of x ডাইৰেক্টলি হ'ব এইটো কিন্তু প্ৰাচলিক ফলনত কি কৰিব y x ৰ লগত ফলন কৰিব y is a function of x বাট নট ডাইৰেক্টলি ডাইৰেক্ট ফলন নহয় কি কৰিব ই অইন এটা পেৰামিটাৰৰ সহায় ল'ব সেইকাৰণে ইয়াক পেৰামেট্ৰিক ফাংচন বুলি কয় y x ৰ লগত ফলন কৰোঁতে আন এটা প্ৰাচলৰ সহায় ল'ব বা পেৰামিটাৰ বা প্ৰাচলৰ সহায় ল'ব সেইকাৰণে আমি ইয়াক প্ৰাচলিক ফলন বুলি কওঁ যেনে ধৰা এইটো লিখিলোঁ x = a θ - sin θ এইটো জনপ্ৰিয় প্ৰাচলিক ফলন a 1 - cos θ এতিয়া কি কৰিছে চব থিতাটো পেৰামিটাৰ বা প্ৰাচল ইয়াতে কি কৈছে y is a function of theta x is also a function of theta তাৰ মানে ইনডাইৰেক্টলি y is a function of x but not directly indirectly কৈছে কেনেকৈ y is a function of theta x is a function of theta so y is a function of x যদি এনে ধৰণৰ ফাংচন পাওঁ আমি তেতিয়াহ'লে পেৰামেট্ৰিক ফাংচন মানে তোমালোকে বুজবা যে অইন এটা পেৰামিটাৰৰ সহায় লৈছে x আৰু y ফাংচন কৰাৰ আগতে এইটো এটা পেৰামিটাৰটো থিটা হ'ব পাৰে টি হ'ব পাৰে যিকোনো ভেৰিয়েবল হ'ব পাৰে x আৰু y ৰ বাহিৰে যিকোনো ভেৰিয়েবল হ'ব পাৰে ঠিক আছে
আৰু এটা জনপ্ৰিয় এক্সাম্পল তোমালোকক দেখাই দিওঁ। এইটো সাধাৰণতে এনেকুৱা লিখে, এইটো ধৰা থাকিল 1 মাইনাছ টি স্কুৱেৰ 1 প্লাছ টি স্কুৱেৰ আৰু y ইকুৱেল থাকিল টুৱাইচ টি 1 প্লাছ টি স্কুৱেৰ। অংক কৰোঁতে লাগিব ইয়াতে y ইজ এ ফাংচন অফ টি, y ইজ এ ফাংচন অফ টি, x ইজ অলছ' এ ফাংচন অফ টি। একচুৱেলি y ইজ এ ফাংচন অফ x বাট নট ডাইৰেক্টলি। ইয়াতে কি পেৰামিটাৰ বা প্ৰাচল টি প্ৰাচলটোৰ y লৈছোঁ, সেইকাৰণে ইয়াক পেৰামেট্ৰিক ফাংচন বুলি কয়। পেৰামেট্ৰিক ফাংচনৰ গ্ৰাফটো আৰু জটিল, এইটো তোমালোকক নালাগে গ্ৰাফ। তাৰপিছত আমি আলোচনা কৰিম এক্সপনেনচিয়েল ফাংচন। এইটো দৰকাৰী ফাংচন। এক্সপনেনচিয়েল ফাংচনবিলাক কি হ'ব, ই টু দি পাৱাৰ এক্স নাইবা এক্স টু দি পাৱাৰ এক্স। ই টু দি পাৱাৰ এক্সবিলাককো এক্সপনেনচিয়েল বুলি কওঁ, কিন্তু আমাক আচলতে এইৰ উদ্দেশ্য এইটোহে, এক্স টু দি পাৱাৰ এক্স। বেছতো ভেৰিয়েবল, পাৱাৰতো ভেৰিয়েবল, ঘাততো চলক ৰাখি, ভূমিতো চলক ৰাখি যদি এনেকুৱা থাকে তেতিয়াহ'লে সূচকীয় ফলন বুলি কয়। এইটোত কিন্তু আকলে সূচকত চলক ৰাখি আছে, এইটো এক্সপনেনচিয়েল ফাংচন। কিন্তু এইটো এক্সপনেনচিয়েল ফাংচন বুলি নকওঁ আমি সাধাৰণতে। আমি কি কৰিম, আমাৰ মূল উদ্দেশ্য হৈছে বেছতো ভেৰিয়েবল, পাৱাৰতো ভেৰিয়েবল যদি থাকে তেতিয়াহ'লে এক্সপনেনচিয়েল ফাংচন। এইবাৰ আহিল আমাৰ ইমপ্লিচিট ফাংচন, অন্তৰ্নিহিত ফলন, আৰু এক্সপ্লিচিট ফাংচন, স্পষ্ট ফলন। এইটো বুজিব লাগিলে প্ৰথমে আগে এইটোৱে বুজিব লাগিব আমি। স্পষ্ট ফলন মানে এতিয়ালৈকে আমি যি ফাংচন লিখি আছোঁ এই চববিলাক স্পষ্ট ফলন। y ইজ ইকুৱেল বা এফ এক্স ইজ ইকুৱেল আমি লিখিছোঁ যি এফ এক্স মানে y। গতিকে এতিয়ালৈকে আমি যিমান ফাংচন লিখিছোঁ সেই আটাইবোৰ স্পষ্ট ফলন। যেনে ধৰা এফ এক্স ইজ ইকুৱেল আমি লিখিছোঁ এক্স স্কুৱেৰ মাইনাছ টুৱাইচ এক্স প্লাছ 1। এফ এক্স ইজ ইকুৱেল যদি লিখোঁ আমি চাইন এক্স। এইবিলাক মুঠতে এফ এক্স ঠাইত y দিলে y ইজ ইকুৱেল এফ এক্স, তাৰমানে y ইজ ইকুৱেল এফ এক্স। ক্লিয়াৰ যে এক্স একফালে, y বা এফ এক্স একফালে, এইটো হ'ল স্পষ্ট ফলন। এতিয়ালৈকে আমি যি পাই আছোঁ গোটেইবিলাক ফাংচন। তেনেহ'লে ইমপ্লিচিট ফাংচন কি, অন্তৰ্নিহিত ফলন। অন্তৰ মানে ভিতৰত, নিহিত মানে সোমাই থকা, নামটোতে আছে ইমপ্লিচিট। ইমপ্লিচিট ফাংচনবিলাকৰ ফৰ্ম হ'ব এক্স ৱাই ইজ ইকুৱেল এ। ধৰা ৱাইটো কি হ'ব, এক্সৰ মাজত সোমাই থাকিব। যদি সোমাই থাকে ইমপ্লিচিট ফাংচন। যেনে এক্সাম্পল, বহুত বিশেষ জানিব নালাগে, জাষ্ট তোমালোকে ফাংচনটো সম্পৰ্কে চিনাকি হৈ থাকিলে হ'ল। যদি আমি এনেকৈ লিখোঁ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ ইজ ইকুৱেল ধৰা এ স্কুৱেৰ। যদি আমি এনেকৈ লিখোঁ ৱাই ইজ ইকুৱেল কছ অফ এক্স প্লাছ ৱাই। ইয়াতে কি দেখিছোঁ আমি, ইয়াতে কি দেখিছিলোঁ, এফ এক্স ইজ ইকুৱেল এক্স, একফালে এক্স। ইয়াতে কিন্তু এক্স আৰু ৱাই কি কৰিছে, সংপৃক্ত হৈ আছে। ৱাইটো এক্সৰ মাজত সোমাই আছে। ইয়াক আমি ৱাই ইজ ইকুৱেল আকাৰত লিখিব নোৱাৰোঁ। এইটো ৱাই ইজ ইকুৱেল লেখা আছে যদিও হেও ৱাই আছে। গতিকে ৱাইটো যদি গোটেই ফলনটোৰ ভিতৰত সোমাই থাকে তেতিয়া তাক কি বুলি কয়, অন্তৰ্নিহিত ফলন বা ইমপ্লিচিট ফাংচন। ক্লাছ 12ৰ একেবাৰে আৰম্ভণিতে লাগিব এইটো আমাক ধাৰণা, মানে ডিৰাইভেটিভ ল'ব লাগিব। গতিকে এই ধাৰণাটো তোমালোকে মনত ৰাখি যাওঁ। এক্সপ্লিচিট ফাংচন মানে স্পষ্ট ফলন, ৱাই ইজ ইকুৱেল এফ এক্স, আমি তাকলৈকে যি ব্যৱহাৰ কৰি আছোঁ। আৰু ইমপ্লিচিট ফাংচন মানে হ'ল ৱাইটো ভিতৰত সোমাই থাকিব। ঠিক আছে, এনেধৰণৰ ফলন জানিলে মোটামুটি আমি ক্লাছ 12ক লগি যাব পাৰোঁ। ক্লাছ 11ত ইয়াতে শেষ হ'ব। এই ভিডিঅ'টো চাই যদি তোমালোকৰ ভাল লাগিছে তেনেহ'লে তোমালোকে লাইক কৰা, ছাবস্ক্ৰাইব কৰা, আৰু ইয়াৰ পিছৰ ভিডিঅ'টোৰ কাৰণে অপেক্ষা কৰিবা। ইয়াৰ পিছৰ ভিডিঅ'টো হ'ব হাউ টু ফাইণ্ড দি ডমেইন অফ এ ফাংচন। ফলনৰ আদিক্ষেত্ৰ কেনেকৈ উলিয়াম।